2 লাখ চৰকাৰী চাকৰি অনলাইন এপ্লাই হ'ব কিন্তু তাৰ আগতে তো বহুখিনি প্ৰতিশ্ৰুতি দিছিলে যে অসম পুলিচৰ হাইটটো কমাই দিম লগতে আমি ভেকেন্সি ইনক্ৰিজ কৰি দিম এনেকুৱা বহুখিনি প্ৰতিশ্ৰুতি দিছিলে কিন্তু নতুনকৈ আকৌ 2 লাখ চৰকাৰী চাকৰি দিবলৈ গৈ আছে আৰু এই 2 লাখ চৰকাৰী চাকৰিৰ ভিতৰত কি থাকিব তাৰে থাকিব 1 লাখ গ্ৰেড 3 আৰু গ্ৰেড 4ত আৰু তাৰে ভিতৰত থাকিব তোমালোকৰ ৭৫,০০০ শিক্ষকত আৰু ২৫,০০০ থাকিব অসম পুলিচ আৰু অসম কামাণ্ডো বেটেলিয়নত নতুনকৈ এই 2 লাখ চৰকাৰী চাকৰিৰ ওপৰত বহুখিনি কথা আজি তোমালোকক জনাবলৈ চেষ্টা কৰিম ভিডিঅ'টো শেষলৈকে চাবা আৰু ইম্পৰ্টেণ্ট মেইন পইণ্ট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ অৰ্থাৎ আমাৰ মামাই অসমৰ মুখ্যমন্ত্ৰীয়ে তোমালোকক বহুখিনি প্ৰতিশ্ৰুতি দিছিলে যে আমি অসম পুলিচৰ হাইটটো কমাই দিম তাৰ লগতে তোমালোকক ভেকেন্সি ইনক্ৰিজ কৰি দিম আৰু এনেকুৱা তোমালোকক বহুখিনি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিৰ ওপৰতে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছো আৰু নতুনকৈ আহিব লগা এই 2 লাখ চৰকাৰী চাকৰিৰ ওপৰতে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছো গতিকে ভিডিঅ'টো শেষলৈকে চোৱা A to Z কথা তোমালোকে আজি জানিব পাৰিবা প্ৰথম কথা তোমালোকক কৈছো যে 2 লাখ চৰকাৰী চাকৰি দিব নতুন যি চৰকাৰ গঠন হ'ব সেই চৰকাৰৰ দিনত 2 লাখ চাকৰি দিব তাৰে থাকিব 1 লাখ থাকিব গ্ৰেড 3 আৰু গ্ৰেড 4 আৰু ৭৫,০০০ থাকিব শিক্ষকত আৰু থাকিব ২৫,০০০ অসম পুলিচ আৰু অসম কামাণ্ডো বেটেলিয়নত থাকিব ২৫,০০০ থাকিব অসম পুলিচ আৰু অসম কামাণ্ডো বেটেলিয়নত সেই প্ৰথম খবৰখিনি পাই গলা যেতিয়া চৰকাৰ গঠন হ'ব তেতিয়াহে নতুন যিখিনি এপ্লাইৰ বাবে ৱেইট কৰি আছে যাৰ বয়স হোৱা নাই যাৰ বয়স যেনে তেনে হৈছে তেওঁলোকৰ বাবে ভাল খবৰ গতিকে তোমালোকে এটা 2 লাখ চৰকাৰী চাকৰিৰ বাবে ৱেইট কৰা আৰু এতিয়া আহিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অৰ্থাৎ আমাৰ মামাই যিখিনি প্ৰতিশ্ৰুতি দিছিলে বিভিন্নজন কেণ্ডিডেটক বিভিন্ন প্ৰতিশ্ৰুতি দিছিলে ইণ্টাৰভিউ সম্পৰ্কত যে আমি হাইটটো কমাই দিম ভেকেন্সি ইনক্ৰিজ হ'ব এনেকুৱা ধৰণৰ কথা বহুখিনি কৈ আছিলে কিন্তু এই কথাখিনি তেওঁ প্ৰতিশ্ৰুতি যিহেতু দিছিলে এনেই ক'লে নেকি বা কথাখিনি তেওঁ এনেই হাৱাত উৰি যোৱাৰ নিচিনাকৈ কথাখিনি কৈ দিলে নেকি বা এইবিলাক নহ'বই নেকি তেনেকুৱা নিচিনা কথা এটা বিভিন্ন কেণ্ডিডেটৰ মনত মানে প্ৰশ্ন সৃষ্টি হৈছে যে হ'ব নহ'ব দিব নিদিব নাই নিদিয়া ইণ্টাৰভিউটো এনেকৈ পাতি থ'ব প্ৰথম কথা তোমালোক যিমান কেণ্ডিডেটৰ মানে চিন্তা হৈ আছে হাইট কমোৱাৰ হিচাপত হাইটটো অকণমান কমাই দিব লাগে আৰু লগতে ভেকেন্সি ইনক্ৰিজ হ'ব লাগে যিসকলৰ চিন্তা হৈ আছে মই তেওঁলোকক কৈছোঁ তোমালোকে চিন্তা নকৰিবা কাৰণ এতিয়াও ইণ্টাৰভিউ হোৱাগৈ নাই মই তোমালোকক মই আগতেও কৈছোঁ যে এতিয়া নটিফিকেশ্যন নিদিলে বুলিয়েই যে সেই তেতিয়ালৈকে একো নটিফিকেশ্যন নিদিব তেনেকুৱা নহয় ইণ্টাৰভিউ আগতো তোমালোকক নটিফিকেশ্যন দিব পাৰে কাৰণ মাজত মাত্ৰ ৫-৬ মাহ আছে অক্টোবৰ মাহত যদি এডমিট কাৰ্ড দি দিয়ে তেনেহ'লে ছেপ্টেম্বৰ মাহলৈকে তোমালোকে ধৰি থ'ব পাৰা যে ছেপ্টেম্বৰ মাহৰ মানে অক্টোবৰ আগতো তোমালোকক নটিফিকেশ্যন দিব পাৰে হয় হাইটটো কমোৱাৰ হিচাপত হয় ভেকেন্সি ইনক্ৰিজ হোৱাৰ হিচাপত আৰু কিছুমানৰ এজ লিমিটটো আকৌ মানে এটা 1 বৰ্ষৰ বাবে বৃদ্ধি হ'ব লাগে আকৌ 1 বৰ্ষ বৃদ্ধি হোৱা মানে আকৌ ৰিএপ্লাই দিয়া গতিকে সেইখিনি সময়তো পচিবল নহ'ব গতিকে তোমালোকে যিমান পৰা সিমান মুখ্যমন্ত্ৰী মহোদয়ক য'তেই লগ পোৱা ত'তেই ক'বলৈ আৰু এই কামখিনি তোমালোকে যিখিনি মানে বিচাৰি আছে সেইখিনি যাতে এতিয়াই যাতে পোৱা তাৰ প্ৰতি মুখ্যমন্ত্ৰী মহোদয়ক জনাবলৈ চেষ্টা কৰিব আৰু যথেষ্টখিনি তেওঁ কৰিছে ৰিএপ্লাই প্ৰায় 2-3 বাৰমান দিলে কাৰেকশ্যনৰ যথেষ্টখিনি সুবিধা কৰি দিলে তেওঁ যথেষ্টখিনি কৰি দিলে কাৰণ এতিয়া ইলেকশ্যনৰ সময়ত নতুন আকৌ 5 বৰ্ষৰ বাবে আকৌ নতুন চৰকাৰ গঠন হ'বলৈ গৈ আছে গতিকে যথেষ্টখিনি এতিয়া মানে আমি পজিটিভ পইণ্ট আছে মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা যিকোনো আমি ভাল খবৰ পৰা যথেষ্ট চান্স আছে গতিকে তোমালোকে পৰাপক্ষত য'তেই নোযোৱা কিয় ক'বলৈ চেষ্টা কৰিবা তোমালোকৰ অসুবিধাটো কি প্ৰব্লেমটো ক'ত আছে ভেকেন্সি ক'ত বঢ়াব লাগে কনষ্টেবলতো বৃদ্ধি হ'ব লাগে অসম পুলিচ ABOB বা ফৰেষ্টতো ভেকেন্সি বৃদ্ধি হ'ব লাগে কনষ্টেবল কামাণ্ডোতো ভেকেন্সি অলপ বৃদ্ধি হ'ব লাগে ক'ত বৃদ্ধি হ'ব লাগে সেইখিনি পৰাপক্ষত তোমালোকেতো জনাই আছাই আমিতো ভিডিঅ'ছবোৰ বনাই আছোৱেই তথাপিও তোমালোকে যেতিয়ালৈকে নোপোৱা তেতিয়ালৈকে ক'বলৈ চেষ্টা কৰিবা কিন্তু এনেকুৱা নহয় যে এই 2 এদিনত নটিফিকেশ্যন নিদিলে বুলি যে পাছতো নিদিবা কাৰণ মুখ্যমন্ত্ৰী মহোদয় লাইভতো আহি তেওঁ কৈছিলে যে আমি কনষ্টেবল কামাণ্ডোত ভেকেন্সি বৃদ্ধি হোৱাৰ কথা তেওঁ লাইভত আহিয়ে কৈছিল আৰু লাইভত আহিয়ে তেওঁ হাইটটো কমোৱাৰ কথা কৈছিলে এই কথাখিনি আমি সাজি কোৱা নাই তেওঁ নিজে কৈছে আৰু কেণ্ডিডেটে তেওঁলোকক জনাইছে তেওঁলোকৰ অসুবিধাসমূহ গতিকে মই তোমালোকক কৈছোঁ চিন্তা নকৰিবা মাথো ৱেইট কৰা আৰু যিখিনি এপ্লাই কৰিলে যিখিনি এটা কষ্ট কৰি আছা প্ৰেক্টিচ কৰি থকা কাৰণ দিলেতো ভালেই তথাপি তোমালোকে হাইটটো ইনক্ৰিজ হোৱাৰ সন্দৰ্ভতো বা হাইট ইনক্ৰিজ হোৱাৰ হিচাপত তোমালোকে কিছুমান এক্সাৰচাইজ কৰি থকা হাইটটো এক্সাৰচাইজ কিছুমান কৰি থাকা যাতে অকণমান হ'লেও বাঢ়ে যিমান পাৰা মুঠতে চেষ্টা কৰি থাকা তেওঁলোকে দিয়াত দিব কিন্তু তেওঁলোকলৈ বাট নাচায় তোমালোকে নিজাকৈ চেষ্টা কৰা হাইটটো অকণমান কিছুমান এক্সাৰচাইজ আছে সেই এক্সাৰচাইজবিলাক তোমালোকে ফ'ল' কৰা হাইটটো যাতে ইনক্ৰিজ হয় আৰু ভেকেন্সি
বৃদ্ধি হ'লেতো ভালেই, আমিতো বিচাৰোঁৱে, তোমালোকেতো বিচাৰে, আৰু পৰাপক্ষত ভেকেঞ্চি বৃদ্ধি হোৱাটো বিচাৰে, কাৰণ কম্পিটিশ্যন যথেষ্ট হ'ব এইবাৰ। 400-500 তেনেকৈ প্ৰত্যেকটো বিভাগতে পোষ্ট আছে। কনষ্টেবল কামাণ্ডত আছে মাত্ৰ 3টা পোষ্ট। এই 3টা পোষ্টত 3000 মানে ইণ্টাৰভিউ দিব, হয়তো 3000 মানে পাছ কৰিব। তাৰ ভিতৰত সেই 3টা হৈ যাব, 6টা দিব ভাইবা টেষ্ট দিব, 6টাৰ ভিতৰত 3জনে পাব। গতিকে 80 নম্বৰ ফিজিকেল টেষ্টৰ ভিতৰত কিমান হাই কাটঅফ এটা যাব, কেনেকুৱা ক'ত কি কম্পিটিশ্যন হ'ব, সেই কথাখিনি তোমালোকে নিশ্চয় জানা। গতিকে তোমালোকক কৈছোঁ চিন্তা নকৰিবা, যিমান পাৰে তোমালোকক মোৰ ফালৰ পৰা জনাব চেষ্টা কৰিম। চৰকাৰখনে যথেষ্ট কৰি আছে, তোমালোকক সুবিধা দি আছে, আৰু তোমালোকেও ক'ত কি হিচাপত সুবিধাটো তোমালোকে, আমি সাধাৰণতে ফাইদা বুলি কওঁ, ফাইদা উঠাব লাগে, সেই কথাখিনি তোমালোকে গুৰুত্ব দিবা। মুখ্যমন্ত্ৰী মহোদয় ক'ত কি হিচাপত কথাখিনি ক'ব লাগে, লাইভ আহি থাকে, লাইভত তোমালোকে কমেণ্ট ছেকশ্যনত পূৰা জনাই দিবা যে হয় এইটো আমি কৰিব লাগে। তেওঁ পাহৰিবও পাৰে, এতিয়া নিৰ্বাচন সময় যথেষ্টখিনি কাম কৰি আছে, আৰু গতিকে তেনেকুৱা নিচিনা কথা। খালি মাথো চিন্তা নকৰিবা, মই যিমান পাৰোঁ সিমান তোমালোকে আপডেট দিম, A to Z দিম, ফিজিকেলৰ সম্পৰ্কত, ইণ্টাৰভিউ সম্পৰ্কত, ক'ত কি আছে নাছে। আজি 3 বছৰ হ'ল কণ্টিনিউ তোমালোকক জনাই আছোঁ, এইবাৰো জনাম। খালি মোৰ চেনেল বা পেজটো ফ'ল' ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা, লগতে খুব বেছি শ্বেয়াৰ কৰা। ডেছক্ৰিপশ্যনত তোমালোকৰ বাবে ইম্পৰ্টেণ্ট বুকছ বা ফিজিকেলৰ সম্পৰ্কত, ৰিটেনৰ সম্পৰ্কত বহুখিনি তোমালোকক বস্তু দিয়া হৈ আছে, অৰ্ডাৰ কৰিব পাৰিবা কম মূল্যত। গতিকে আজিলৈ এই ভিডিঅ'টোত ইমানখিনি কথা আছিল, ধন্যবাদ।